আগতে প্ৰকাশ কৰা অনুসৰি অংকুৰণৰ এটা মূল উদ্দেশ্য আছিলে শিশুসকলৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ বাবে বিভিন্ন ধৰণৰ অনলাইন কৰ্মশালা আয়োজন কৰা সেয়েহে অনলাইন কৰ্মশালাৰ দিশত আমাৰ এই প্ৰথম পদক্ষেপ আৰু আমি আশা কৰোঁ যে সদায় দৰে আমি সকলোৰে পৰা সম্পূৰ্ণ সহযোগিতা আৰু মৰম পাম আমাৰ লগত আমাৰ আজি অতি প্ৰতিভাশালী আৰু গতিশীল ইনষ্ট্ৰাক্টৰ মনালিসা ভূঞা উপস্থিত আছে মই চমুকৈ আপোনালোকৰ আগত মনালিসা ইন্ট্ৰডাকশ্যনটো আগবঢ়াই দিওঁ তেওঁ craftisha.com এটা আৰ্ট ৱেবছাইটৰ ফাউণ্ডাৰ তেওঁ বৰ্তমান পুনে মহাৰাষ্ট্ৰত অৱস্থিত তেওঁ বিভিন্ন ধৰণৰ আৰ্ট এণ্ড ক্ৰাফ্ট ফৰ্মৰ এক্সপাৰ্ট আৰু মই নিশ্চিত যে আমাৰ শিক্ষাৰ্থীসকলে আজি ৱৰ্কশ্বপত মনালিসাৰ পৰা বহুত শিকিব সুযোগ পাব মনালিসা মই অধিক সময় নলওঁ আৰু ষ্টেজখন তোমাৰ হাতত হেণ্ডঅভাৰ কৰিছোঁ থেংক ইউ so much মনালিসা Good morning everyone মোৰ মাতটো শুনিছা সবেই শুনি আছো ওকে তো বায়ে মোৰ কথা ক'লেই আৰু আজি আমি এটা ৱৰ্কশ্বপ কৰিম তোমালোক কিমানজন আছা টোটেল 14 মান আছা ন 14 15 ওকে তোমালোকৰ নামটো সবৰে মই দেখিছো বাৰু কিন্তু লাহে লাহে আমি সব চিনাকি হৈ যাম ভালকে তো স্টার্ট কৰো ওকে এক মিনিট মই স্ক্ৰিনখন শেয়াৰ কৰি দিওঁ Good morning, ma'am. Good morning. Okay. দেখা পাইছা সবে? Yes. Okay, ঠিক আছে। তেনেহলে আজি আমি এটা মাণ্ডালা ওয়ার্কশপ কৰিম। তাৰ আগতে অলপমান জানি লম যে মাণ্ডালা হয় কি? What is a mandala? কোনোবাই জানা? কোনোবাই জানানে মাণ্ডালা কি হয়? Mandala is a design. Yeah, it's a design. আৰু মাণ্ডালাটোৰ meaning হৈছে circle, dish shape object. আৰু মাণ্ডালাটো এটা সংস্কৃত শব্দ হয়, সংস্কৃত word হয়। আৰু মাণ্ডালাই আমাক এটা আৰ্ট থেৰাপি হিচাপেও মাণ্ডালাটো ব্যৱহাৰ কৰা হয়। মেডিটেশ্যন ফৰ ব্ৰেইন আৰু তোমালোকৰ মাণ্ডালা প্ৰেক্টিচ কৰিলে ইনক্ৰিজেছ ফ'কাছ, কনচেন্ট্ৰেশ্যন, মনোযোগ, ধৈৰ্য সেইখিনি বহাৰ আমি এইখিনি প্ৰমাণ পাইছে তো হেতু এটা সেইকাৰণে আৰ্ট থেৰাপি হিচাপে ব্যৱহাৰ কৰা হয় তো সেইকাৰণে মাণ্ডালাটো মেডিটেশ্যন হিচাপেও আজিকালি বহুত মানুহে মাণ্ডালা আঁকে হেতু সবৰ কাৰণে ভাল হয় যিকোনো এজ গ্ৰুপৰ কাৰণে আৰু পুৰণা যুগৰ পৰা দেখা গৈছে যে মাণ্ডালাটো প্ৰেক্টিচ কৰিছে বহুত বহুত দিনৰ আগৰ পৰা জেনাৰেলি হিন্দু আৰু বুদ্ধিজৰ মাজত হেয়া মাণ্ডালা দেখা গৈছিলে তোমালোকক দেখাম কিছুমান স্লাইড তোমালোকে দেখা পাবা তো এটো কোনোবাই চিনি পাইছানে কি হয় ৰংগোলী আৰু এটো কি আকৃতি হয় Mandala. মাণ্ডালা হয় কাৰণ এয়া সার্কেল হয় সার্কেলত মাণ্ডালা আঁকিছে মানে আমি যে ৰংগোলী বনাও হে তাতো মাণ্ডালা তোমালোকে বিচাৰি পাবা তাৰ পিছত দেখা নাই কি কৈছা মানে আপুনি যোনটো স্ক্ৰীন শেয়াৰ কৰিছে হেতু মোৰ ইয়াত উলোৱা নাই মানে মই দেখা পোৱা নাই স্ক্ৰীনখন কোনে কোনে দেখা পোৱা নাই মেম মই দেখা পোৱা নাই কোনবাই দেখা পাইছানে আমি দেখা পাইছো সৃষ্টি তুমি আকৌ এবাৰ জয়েন কৰিবা নেকি মেবি মোস্টলি তোমাৰ ফালৰ পৰা কিবা ইস্যু থাকিব পাৰে মানে স্ক্ৰীনটো দেখা পাই আছো তুমি এবাৰ আকৌ জয়েন কৰিবা নেকি তোমাৰ ফালৰ পৰা ওকে মেম ওকে ওকে মই ৰৈ দিছো বাৰু মই জয়েন কৰিম নেকি আকৌ মই নাই দেখা তুমিও নাই দেখা নেকি তুমিও আকৌ ৰিজয়েন কৰা নহলে মানে তুমি ওকে এতিয়া দেখিছো দেখিছা দেখিছো তোমালোকে পাৰিলে মোবাইলটো ল্যান্ডস্কেপ মোডত লৈ যোৱা মানে দীঘলকে ৰখাতকে বেকাকে ৰাখা তেতিয়া আৰু ধুনীয়াকে দেখা পাবা
এতিয়া দেখিছো চবে দেখিছা? পাইছো পাইছা ন? ঠিক আছে, তেতিয়া ষ্টাৰ্ট কৰো। Yes. হয় কৰিব পাৰিম। আৰম্ভ কৰিব পাৰিম? হয় পাৰিবা। ওকে তো এয়া ৰংগোলী হয়। তো ইয়াতো মাণ্ডালা আছে কাৰণ এইটো এটা চাৰ্কেল হৈছে। আমি এতিয়া বেলেগ বেলেগ ধৰণৰ মাণ্ডালা দেখা পাম। এইটো হিন্দু ধৰ্মত পুৰণা দিনত মাণ্ডালা বনাইছিলে, বহুত বহুত দিনৰ আগত। এয়া ভগৱান বিষ্ণু হয়, তেওঁকো মাণ্ডালা হিচাপে বনোৱা গৈছিলে। তাৰপিছত বুদ্ধিজিমতো দেখা যায় যে মাণ্ডালা বনাইছে তেওঁলোকে। কোনোবাই ক'ব পাৰিবা এইটো কিহেদি বনাইছে? মানে পেইন বা কালাৰ কি ধৰণৰ বস্তু দি বনাইছে? কোনোবাই ক'ব পাৰিবানে? সৰি? কালাৰ মানে কি বস্তু? ধৰিব পাৰিবানে কোনোবাই? মেম ৰংগোলী কালাৰ্স কালাৰ্স হয়। এইটো বেসিক্যালি বুদ্ধিজিম ধৰ্মত আমি দেখা যায় এইটো তেওঁলোকে চক পেইন্ট বা কাঠেৰে বা বালি দি বনায়। আৰু এইটো মাণ্ডালা তেওঁলোকে বালি দি বনাইছে, বহুত ডাঙৰ হয়। মানে স্ক্ৰীনত সৰু দেখাইছে কিন্তু বহুত ডাঙৰকে তেওঁলোকে বনায়। বালি দি জেনেৰেলি তেওঁলোকে বনায়। কি কৈছা? বালিত কালাৰ মিক্স কৰে নেকি? বালিখিনি তাহাঁতি কালাৰ মিক্স কৰে। যেনেকে ৰংগোলীটো আমি বিভিন্ন ধৰণৰ কালাৰত পাওঁ, ডাই ব্যৱহাৰ কৰি পেলাই বালিখিনি মানে কালাৰ কৰি লয়। তাৰপিছত এইটো হেৰি কৰে, মানে যেনেকে আমি ৰংগোলীখিনি পাওঁ তেনেকুৱাই বালি ব্যৱহাৰ কৰে। কালাৰবিলাক বেলেগ বেলেগ ধৰণে বনায়, ডাই কৰি পেলাই সেইখিনি বালিখিনি কালাৰ কৰি লয়। তাৰপিছত তেওঁলোকে মাণ্ডালা বনায়। এইটো বহুত আগৰ যুগতে মানে তেওঁলোকে আৰম্ভ কৰিছে। তাৰপিছত এইটো টিবেটিয়ান মাণ্ডালা হয়, এইটো 17th চেঞ্চুৰীৰ মাণ্ডালা হয়। আৰু এইটো কাঠেৰে বনাইছিলে, কাঠ কাটি কাটি পেলাই তেওঁলোকে এনেকে মাণ্ডালা বনাইছিলে। এইটো চাৰ্কেল হয়, চাৰ্কুলাৰ এইবিলাক কিবা মিনিং থাকে। হেৰিকে মানে কি কয়, যন্ত্ৰ হিচাপে তেওঁলোকে বিশ্বাস কৰে। টিবেটিয়ান মাণ্ডালা হয় এইটো। আৰু এইটো খ্ৰীষ্টিয়ান ধৰ্মতো তোমালোকে মাণ্ডালা পাবা। এয়া ধৰিব পাৰিছা কোন হয়? এয়াও মাণ্ডালা হয়, জিজাছ ক্ৰাইষ্ট হয়। তো তোমালোকে চাৰ্চত যেতিয়া যাবা তাতো তোমালোকে ফ্ল'ৰ হওক বা দৰ্জা হওক, মন কৰিবা দৰ্জা খিৰিকী তাত গ্লাছেদি মাণ্ডালা নিচিনা ষ্ট্ৰাকচাৰ বনোৱা থাকে, ডিজাইন বনোৱা থাকে, সেইবিলাকো মাণ্ডালা হয়। মানে আমি এইটোৱে দেখা গৈছে যে খ্ৰীষ্টিয়ান ধৰ্মতো মাণ্ডালা পায়। তোমালোকে নেক্সট টাইম চাৰ্চ গ'লে ফ্ল'ৰখনত চাবা, বা তোমালোকে নামঘৰ যেতিয়া যোৱা তাতো তোমালোকে মন কৰিবা ফ্ল'ৰত মাণ্ডালা নিচিনা শ্বেপ বনোৱা থাকে। সেইটো চাৰ্কুলাৰ অবজেক্ট এটা ফৰ্ম হয়গে লাষ্টত গৈ পেলাই, কৰ্নাৰত গৈ পেলাই। সেইটো চেণ্টাৰৰ পৰা আৰম্ভ হৈ পেলাই চাইডত গৈ লাগেগে। নেক্সট টাইম গ'লে তোমালোকে মন কৰিবা সেইটো। তাৰপিছত ইছলাম ধৰ্মতো মাণ্ডালা পোৱা যায়, এয়া ইছলামিক মাণ্ডালা হয়। মানে প্ৰত্যেক ধৰ্মতে মাণ্ডালা আগৰ যুগৰ পৰা প্ৰেক্টিচ কৰি আহিছে। তেতিয়া আমি এতিয়া কিছুমান বেলেগ ধৰণৰ মাণ্ডালা দেখাম মই তোমালোকক। সেইখিনি মই নিজে অঁকা, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আঁকি পেলাই মই নিজে ডিজাইন কৰি পেলাই অঁকা। এয়া দেখিছানে চবেই? এইটো হৈছে ক্লাছিক মাণ্ডালা। শুনিছা চবেই? এইটো ক্লাছিক মাণ্ডালা। এখন চিম্পল পেপাৰ, যিকোনো পেপাৰত ব্লেক পেনেদি যেতিয়া মানে আমি ব্লেক এণ্ড হোৱাইট এটা মাণ্ডালা বনাওঁ, সেইটো হয় এটা ক্লাছিক মাণ্ডালা বুলি কয়। এইটো মানে একদম একো কালাৰ চালাৰ ব্যৱহাৰ নকৰাকে মাণ্ডালা বনাব পাৰি। তেনেকে কালাৰ্ড পেইণ্টছেদিও বনাব পাৰি। এখন কালাৰ্ড পেইণ্টছেদি বনাইছো, যেনেকে তোমালোকে স্কেটচ পেন ব্যৱহাৰ কৰা, বা বেলেগ বেলেগ ধৰণৰ প্ৰফেচনেলছ বিলাকে বেলেগ ধৰণৰ পেন্স ব্যৱহাৰ কৰে, সেইবিলাকেদিও বনাব পাৰি। মানে তোমাৰ হাতত যি থাকে, যি বস্তু থাকে সেইটো দিয়ে তুমি বনাব পাৰিবা। এনেকুৱা কোনো নেচেচাৰী নহয় যে তোমাৰ এইকেইটাই বস্তু লাগিবই, যি মন যায়। তাৰপিছত কোলা পেপাৰতো বনাব পাৰি, কিন্তু কোলা পেপাৰত বনাবলৈ এইকেইটা পেন দেখিছা, এনেকুৱা বেলেগ ধৰণৰ পেন পায়, সেই তাত আঁকিব পাৰি। কাৰণ যিবিলাক আমি নৰ্মেল পেন ইউজ কৰো সেইবিলাক ব্লেক পেপাৰত ভিজিবল নহয়, পতককে দেখা নাপায়। সেইকাৰণে তাৰ কাৰণে অলপ বেলেগ ধৰণৰ পেন এটা লাগে। তো সেইটো কোলা পেপাৰতো মাণ্ডালা বনাব পাৰা। এনেকে তোমালোকে বনাই ঘৰত Can you name this pen? সৰি Ma'am, can you name this pen? What type of pen it is? Yeah, it's a jelly roll by Sakura brand. It's available in Amazon. You can purchase from there. So এইটো তোমালোকে পাই যাবা, এমাজনতে পাই যাবা সাকুৰা। মই পিছত নামখিনি দি দিম বাৰু, কাক কাক কি কি লাগে বাক দি দিলে হ'ল, মই সব লিষ্ট দি দিব পাৰিম।
তাৰপিছত এইটো ৱাটাৰ কালাৰ মাণ্ডালা, এইটো স্প্লেশ এফেক্ট দি পেলাই মাণ্ডালা অঁকা হৈছে। তাৰ কাৰণে অলপ বেলেগ ধৰণৰ পেপাৰ লাগে, যিহেতু এইটো ৱাটাৰ কালাৰ ব্যৱহাৰ কৰিছো সেইকাৰণে এইটো পেপাৰটো অলপ ৱাটাৰ কালাৰ পেপাৰ পায় মানে কিনিবলে। তো সেইবিলাক মই তোমালোকক ডিটেইলছ দি দিম লাহে লাহে। এইটো স্প্লেশ এফেক্টত ৱাটাৰ কালাৰ মাণ্ডালা। তাৰপিছত এইটো এক্ৰাইলিক মাণ্ডালা। এক্ৰাইলিক কালাৰ চবেই ব্যৱহাৰ কৰা, সৰু সৰু যে বটলত আহে সেই তেনেকুৱাও, বা প্ৰফেচনেলছে বেলেগ অলপ ধৰণৰ ব্যৱহাৰ কৰে। তো এক্ৰাইলিক কালাৰ দি বনোৱা হৈছে। তাৰপিছত এইটো এটা গোৱাছ মাণ্ডালা বুলি কয়। গোৱাছ ইজ আ কালাৰ মিডিয়াম হয়, পেইণ্ট মিডিয়াম। তো এইটো মানে না গোৱাছ কোনোবাই জানানে? গোৱাছ কালাৰ য়েছ মেম। তুমি জানা কি হয়? জানা নেকি? ভেৰি গুড। এইটো পেইন্টিঙত বেসিকলি ইউজ কৰা হয়, য'ত মানে বেছি ৱাটাৰ ইউজ মানে মিক্স নকৰে। অ'কে, একচুৱেলি গুড, তুমি যে জানা মোৰ ভাল লাগিলে। কিন্তু গোৱাছটো এনেকুৱা এটা কালাৰ মিডিয়াম হয়, তুমি তাত পানী মিক্স কৰিও কৰিব পাৰা, মানে ৱাটাৰ কালাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰা, বা তুমি এক্ৰাইলিক হিচাপেও ব্যৱহাৰ কৰিব পাৰা। মানে এতিয়া মই অকমান ডাঠকে এইটো আঁকিছো, কিন্তু তুমি একদম পনীয়া কৰি পেলাইও আঁকিব পাৰা। এনেকুৱা নহয় যে মানে ৱাটাৰ কালাৰ নিচিনাকে ব্যৱহাৰ কৰিব নোৱাৰা। কিছুমান মানুহে গোৱাছেদি, তোমালোকে কমিক্স পঢ়া নে? কমিক্স পঢ়া? তাত যিখিনি আগৰ দিনৰ যোনখিনি অৰিজিনেল কমিক্স হয় সেইবিলাকতো হাতেৰে বনাই, ডিজিটেলি নবনাই। সেই তেতিয়া তাহাঁতি জেনেৰেলি গোৱাছ কালাৰ ব্যৱহাৰ কৰিছিলে। কাৰণ গোৱাছটো কেলে ভাল হয়, যিহেতু তোমালোকে দেখা পোৱা ৱাটাৰ কালাৰটো ৱাটাৰ কালাৰটো পানী মিক্স কৰি পেলাই ৰিইউজ কৰিব পৰা যায়, কিন্তু এক্ৰাইলিকটো এবাৰ শুকোৱাৰ পিছত কেতিয়াও আমি ব্যৱহাৰ কৰিব নোৱাৰো এক্ৰাইলিকটো। কিন্তু গোৱাছটো তুমি এটা দেখা পাবা, তোমালোকে দেখা পাইছেনে এই বাউলটোত এইখিনি শুকাই গৈছে, পেইণ্টখিনি পুৰা শুকাই গ'ল, কিন্তু মই এইখিনি আকৌ ৰিইউজ কৰিব পাৰিম। জাষ্ট কেইটোপাল মান, যিমানটো ইণ্টেনচিটি লাগে মোক কালাৰটো, সেইটো হিচাপে মই কালাৰটো মিক্স কৰি পেলাই ৰিইউজ কৰিব পাৰিম। প্লাছ পইণ্ট গোৱাছৰ সেইটোৱে হয়। আৰু এইটো ক্ৰিমি টেক্সচাৰ হয়, বহুত ধুনীয়া হয়, মেট হয়, ফিনিছটো বিৰাট ধুনীয়া হয়। এইটো তেনেকে ফুল পেজ মাণ্ডালা বুলি কয়। ঠিক আছে, এইটো গোটেই পেজখনত অঁকা হয়, চেণ্টাৰটো বিচাৰি পেলাই গোটেই পেজখনত অঁকা হয়। তাৰ পাছত এইটো ডিজিটেল মাণ্ডালা হয়। তোমালোকে ডিজিটেলিও মাণ্ডালা বনাব পৰা যায়, যেনেকে আমি যে প্ৰিণ্ট বিলাক পাওঁ, বেডশ্বীট হওক বা পিলো কভাৰ হওক বা কুশ্বন কভাৰ হওক, সেই তাত তোমালোকে মাণ্ডালা যে দেখা, সেইবিলাক ডিজিটেলি বনোৱা হয়। মানে হেণ্ড ড্ৰ কৰি পেলাই কিছুমানে, মই যেনেকে কৰো হাতেৰে আঁকি, সেই বস্তুটো আকৌ মই ডিজিটেলি কনভাৰ্ট কৰো। তো ডিজিটেলি কৰি পেলাই মাণ্ডালাও বনাব পৰা যায়। তাৰপিছত পেপাৰত অঁকা যায়। এখন 14x14 ইঞ্চৰ পেপাৰ হয়। এইখিনি গোৱাছ কালাৰ দি পেলাই এখন মাণ্ডালা মই বনাইছো, আৰু এখন মোৰ ঘৰত আঁৰি থোৱা আছে এতিয়া। MDF বৰ্ডত পেষ্ট কৰি পেলাই, ভাৰ্নিছ কৰি পেলাই কৰিব পৰা যায়। তাৰপিছত কেনভাছত আঁকিব পৰা যায়। এইটো 12x12 ইঞ্চৰ কেনভাছ হয়, আৰু এইটোত মই এক্ৰাইলিক কালাৰ ব্যৱহাৰ কৰিছো। এনেকেও মাণ্ডালা বনাব পৰা যায়, আৰু এইবিলাক যুগ যুগলে থৈ দিব পাৰি, কেতিয়াও একো বেয়া নহয়। ভাৰ্নিছ কৰিব লাগে, থৈ দিব পাৰি। তোমালোকে যেতিয়া লাহে লাহে শিকিবা এইবিলাক, তেতিয়া তোমালোকে বনাবও পাৰিবা, ঘৰত সজাব পাৰিবা। তো ধুনীয়া লাগে, মানে দেখিবলৈ বহুত ধুনীয়া লাগে। এতিয়া ৰেডি আছে এটা কুইজৰ কাৰণে চবেই? Are you ready for a quiz? য়েছ মেম। Yeah, it's Yes, a simple ma'am. quiz. Sorry? Yes, Okay. ma'am. তো এইটো ইয়াত কোনে মাণ্ডালা ক'ত দেখা পাইছা? এইখন পিকচাৰত আছে নে এইটোত আছে? Ma'am, in the flower picture. Yes. হয়, এইটো ইয়াত আমি এটা মাণ্ডালা পাইছো। এইটো কি ফুল ধৰিব পাৰিছানে তোমালোকে? Ma'am, sunflower. Sunflower. Very good. Very good. It's a symmetry. দেখিছা না? এইটো এটা symmetry form এইবিলাক হৈছে। sunflower seeds হয়। Sorry? এইবিলাক sunflower seeds হয়। Seeds হয়, yes. এইটো চেণ্টাৰ হৈ পেলাই এইখিনি symmetry form হৈছে, চোৱা। এনেকে পেটাৰ্ণত গৈ আছে, তাহাঁতৰ মানে ফৰ্ম হৈ গৈ আছে বাহিৰলে। তো আমি কি বুজি পালো ইয়াৰ পৰা? যে নেচাৰতো মাণ্ডালা পোৱা যায়, নেচাৰেও মাণ্ডালা বনায়। এনেকুৱা নহয় যে অকল আমি মানুহেই বনাও, নেচাৰেও মাণ্ডালা বনায়। সেইটোৰ পৰা শিকিব পৰা যায়। আৰু কালাৰ কম্বিনেশ্যন দেখিছা নাই, কিমান ধুনীয়া হয়।
কিমান ধুনীয়াকে এটো মানে গ্ৰেডিয়েন্ট এফেক্ট বুলি কয় কাৰণ এটো কালাৰৰ পৰা উলাই গৈ পেলাই এটো বাহিৰলে সোৱা বেলেগ এটা অৰেঞ্জ নিচিনা ফৰ্ম হৈছেগে তাৰ পিছত ব্ৰাউন ফৰ্ম হৈছে তো সাকো ইয়েলো গৈছে তো নেচাৰে কেনেকে ধুনীয়াকে এটো পেইন্ট কৰিছে সোৱাচোন এটো গ্ৰেডিয়েন্ট এফেক্ট বুলি কয় এটা কালাৰৰ পৰা ইটোলে যোৱাটো গ্ৰেডিয়েন্ট এফেক্ট ঠিক আছে তো ঠিক আছে এতিয়া আজি আমি এটা মান্ডালা আঁকিম সবে ৰেডি আছা Yes. Yes. are you excited Yes, Very ma'am. much. ওকে তো আমি আজি এটো মান্ডালা আঁকিম তো এটো কমপ্লিকেটেড লাগিছে নেকি Ma'am. কমপ্লিকেট লাগিছে নেকি Ma'am. লাগিছে ভাল লাগিছে না মান্ডালাটো Yes, ma'am. Can I say something? ইয়া sure Acrylic mandala to juntu apuni dekhaisile hetu bahut bhal lagile. ভাল লাগিছে না থ্যাংক ইউ তো আমি তুমি আঁকিব মন আছে এটো মান্ডালা Yes, ma'am. ওকে তো আমি এটা স্টার্ট কৰিম মান্ডালাটো আঁকা তো এখিনি বস্তু সবৰে আছে নে Yes, ma'am. সবৰে আছে আৰু এক সেকেন্ড Ma'am, কোৱা ma'am, will we get this recording in the Facebook? sorry Yeah, I have already recorded this meeting. So once the meeting is over, I'll be sharing the link with everyone in the group. ওকে 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 সবে দেখা পাইছে এখন স্ক্রিন দেখা পাইছো দেখা পাইছা ন ওকে মই আজি ইয়াতে আঁকি দেখাম তোমালোকক তো তোমালোকে ফলো কৰিব পাৰিবা স্টেপস খিনি আৰু কাৰবাৰ কিবা কনফিউজন যদি থাকে তো মোক কৈ যাবা কি কনফিউজন আছে ক'ত তোমালোকে স্কিপ কৰি গলা মই আকৌ মানে ষ্টাৰ্টিংৰ পৰা দি দিম তো ফাৰ্স্ট অফ অল তোমালোকৰ ওচৰত পেন্সিল আছে পেন্সিল ৰেডি আছে Yes. এডাল পেন্সিল আৰু এডাল ৰুলাৰ লৈ লোৱা যিকোনো তোমালোকৰ পেপাৰৰ সাইজ বিলাক কেনেকুৱা Square size. স্কয়াৰ সাইজ Ma'am, I have taken Cartis paper. ওকে যিকোনো পেপাৰ ইটস ওকে I have taken drawing copy. ঠিক আছে আমি আজি যোনটো মান্ডালা আঁকিম এটো মান্ডালা হৈছে ইয়াৰ ডায়ামিটাৰডাল 14 সেন্টিমিটাৰ সো সবৰে 14 সেন্টিমিটাৰ হবনে পেপাৰখনত জুৰিবনে চাই লোৱা একবাৰ স্কেল ডালি সার্কেলটো আমি বনাম 9 মানে সরি 7 সেন্টিমিটার সার্কেল এটা বনাম তো হবনে সবৰ কাৰণে Yes, ma'am. কাৰো একো অসুবিধা নাই ন হেতু Nai. পেপাৰৰ সাইজ একো প্ৰবলেম নাই খালি 7 সেন্টিমিটাৰ ৰেডিয়াছত আমি সার্কেল এটা আঁকিব পাৰিলেই হল ওকে should I start Yes. okay fine Yes. তো তোমালোকে সেন্টার অফ দা পেপার উলিয়াব জানা সবে এখন পেপার এখন দেখিছা এখন পেপাৰৰ সেন্টাৰটো কেনেকে উলিয়াবা একদম মিড পইণ্টটো উলিয়াব পাৰিবা কোন ইজিকে তাৰ কাৰণে কি কৰিবা যিকোনো দুটা প্যাৰেলেল সাইড সিলেক্ট কৰি লবা ওকে যিকোনো দুটা মই এই ছুটি কিটা মোৰ এখন পেপাৰৰ সাইজ হৈছে A4 সাইজ A4 সাইজৰ পেপাৰ লৈছো মই ওকে তো মই এটা সাইডৰ মেজৰটো লৈ যেহেতু মোৰ 21 সেন্টিমিটাৰস আহিছে তো তোমালোকৰ যিমান আহে যিমানখিনি আহিব সেন্টিমিটাৰস তাৰ মিড পইণ্ট মানে মিডল পইণ্টটো তাত মাৰ্ক কৰি লবা যেহেতু মোৰ 21 সেন্টিমিটাৰস হৈছে তো তাৰ মিড পইণ্টটো মোৰ হৈছে 10.5 কৰিলা সবে Yes, korilu. Similarly, এটোৰ parallel side হৈছে এটো parallel side. তো এটোৰ parallel side or mid point to উলিয়াই লবা. Definitely হেতু একেটা মেজাৰে হ'ব. তো 10.5 মোৰ পেপাৰখন হৈছে 10.5 ত mid point to আহিছে. মাৰ্ক কৰিলা সবে? কৰিলা? তাৰ পাছত দীঘল যোনটো সাইড হৈছে মোৰ তাৰ 0 সেন্টিমিটাৰস স্টার্ট কৰি মানে একদম এজত পেপাৰৰ এজত এলাইন কৰি পেলাই পইণ্টটো মই ফাইন্ড আউট কৰি লম বিকজ ইটস আ A4 সাইজ এন্ড ইটস মেজাৰ্স 29.7 সেন্টিমিটাৰস এটো ইউনিভাৰ্সাল হেৰি হয় তো তাৰ মিড পইণ্টটো মোৰ হৈছে
something 14 point কিমান হ'ব 85 তো ঠিক আছে মই 14.8 ত মই মাৰ্ক কৰি লৈছো তো এইটোৱে মোৰ সেন্টাৰ অফ দা পেপাৰ হয় বুজি পালা সবে এনি কনফিউজন কাৰোবাৰ কিবা কনফিউজন আছে নাই নাই ওকে তো নেক্সট স্টেপলৈ যাব পাৰিম yes ওকে তেনেহলে এই পইণ্টটোত মই 7 সেন্টিমিটাৰ যেহেতু মই 7 সেন্টিমিটাৰ ৰেডিয়াছত এটা সাৰ্কেল আঁকিম তো এই পইণ্টটো 7 সেন্টিমিটাৰত মই প্লেস কৰি পেলাই এডাল 14 সেন্টিমিটাৰ লাইন আঁকি লম 14 সেন্টিমিটাৰ আৰু পইণ্টকেইটা ভালকে মাৰ্ক কৰি দিম ইটস আ 14 সেন্টিমিটাৰ লাইন আৰু মিডল পইণ্টটো হৈছে 7 ডান done ডান নেক্সট আমি এটা কম্পাস লৈছো সবৰ ওচৰত কম্পাস আছে মেম মোৰ পাছত নাই ওকে আনিব পাৰিবা নহয় মেম কম্পাস এডাল একচুয়ালি কম্পাস এডাল লাগিছিলে কাৰণ আমি এটা সাৰ্কেলটো আঁকিবই লাগিব প্ৰথমতে আৰু সেই 7 সেন্টিমিটাৰ ৰেডিয়াছত আমি এটা সাৰ্কেল আঁকি লম এনেকুৱা হ'ব তোমালোকৰ এনেকুৱা দেখা পাইছা এডাল 7 সেন্টিমিটাৰ সবে আঁকিলা yes ঠিক আছে মেম মই আঁকা নাই আঁকি ল'বা তেতিয়াহে আমি নেক্সট ষ্টেপটোলৈ যাব পাৰিম মই নেক্সট ষ্টেপটোলৈ যাব পাৰোনে Yes, ma'am. ওকে সৰি Ma'am, please wait. ওকে sure তোমালোকৰ যাৰ হাতত কম্পাস বা প্ৰটেক্টৰ নাই তোমালোকে ওয়াৰ্কশ্বপটো ফলো কৰি থাকা ওয়াৰ্কশ্বপটো এটেন্ড কৰা পিছত আমি ভিডিও শেয়াৰ কৰিম তেতিয়া তোমালোকে নিজে প্ৰেক্টিস কৰিব পাৰিবা ঠিক আছে তো নেক্সট ষ্টেপলৈ আমি গৈছো তো প্ৰটেক্টৰ আছে সবৰে আছে প্ৰটেক্টৰডাল লৈ আৰু যোনটো সেন্টাৰ আছিলে তাক এলাইন কৰি পেলাই 45 ডিগ্ৰী এংগলত তিনটা পইণ্ট মাৰ্ক কৰিবা মানে ফাৰ্স্ট টু 45 নেক্সট 90 নেক্সট 135 এনেকে মাৰ্ক কৰিলা মেম 45 90 আৰু 45 90 135 ঠিক আছে ওকে ওকে তো তিনটা পইণ্ট পালো আমি এতিয়া কি কৰিম এই পইণ্ট দুটা দি আমি এফাললৈকে জইন হোৱাকে লাইন ড্ৰ কৰিম পইণ্ট গিটা ভালকে মিলাই লবা একদম এটো কিন্তু সাৱধান এই Ma'am, can you wait a little? সৰি Ma'am, can you wait? yeah sure Yes, ma'am.
Okay. Next কি কৰিবা এই পইণ্ট গিটা চেণ্টাৰটোৰ পাছ হোৱাকে জয়েন কৰি ল'বা so that it touches the circumference of the circle. এনেকে মই যেনেকে আঁকিলো এনেকে জয়েন কৰিবা মান্ডালা এটা আঁকোতে এইটোৱে সবতছে ইম্পৰ্টেন্ট ষ্টেপ যে এইবিলাক গ্ৰিড লাইনছ বুলি কয় তোমালোকে গ্ৰিড লাইনছ খিনি কেনেকে ফৰ্ম কৰিছা আৰু পাৰিলে এটো পাৰফেক্ট কৰিবা যেহেতু দেখিছা মন কৰিছা মই এই পইণ্টটো আৰু এই পইণ্টটো একদম ভালকে আঁকিছো যাতে পিছত মোৰ একো প্ৰবলেম ক্ৰিয়েট নহয় যেনেকে এই স্লাইডখনত ধুনীয়াকে পাছ হৈছে এটো সবতছে ইম্পৰ্টেন্ট ষ্টেপ হয় এটা মান্ডালা আঁকোতে ওকে হ্যান্ড ড্ৰন মান্ডালা এটো সবতছে ইম্পৰ্টেন্ট আৰু প্ৰত্যেক মান্ডালাৰ কাৰণে বেলেগ বেলেগ এংগলত অকা যায় বেলেগ বেলেগ এংগলত ফৰ্ম কৰা হয় গ্ৰিড লাইনছ খিনি যেনেকে এটো কাৰণে মই 45 ডিগ্ৰী এংগলত বনাইছো কিছুমানৰ কাৰণে 10 ডিগ্ৰী এংগলত বনাব লাগিব কিছুমান 20 তেনেকে 30 কেটো বেছি দৰকাৰ নহয় কাৰণ হেতু বহুত ডাঙৰ মান্ডালা হৈ যাব হৈ গলে কৈ দিবা Ma'am, done. done সবৰ হল Done. okay ma'am. next কি কৰিবা স্কেল ডাল যেহেতু এটো 7 সেন্টিমিটাৰ ৰেডিয়াস হয় ৰাইট তো 7 সেন্টিমিটাৰ হাফ কিমান হ'ব it's 3.5 তো 3.5. yeah it's 3.5 but এটা point mark কৰি লবা 7 সেন্টিমিটাৰ ইয়াত আছে 0 সেন্টিমিটাৰ আৰু 3.5 ইয়াত এটা point mark কৰি লবা okay Ma'am, in both sides. no it's okay for only one side because we want a circle আমি এটা circle আঁকিম so one point is enough done Yes. okay তো কম্পাস লম কম্পাস লৈ এটো সেন্টার পয়েন্টত মানে প্লেস কৰি will measure the radius as 3.5 and will draw a concentric circle এটা আমি concentric circle আঁকিম আঁকিলো না সবে এনেকুৱা এটা ফৰ্ম হ'ব লাগিব Ma'am, done. everyone done Yes, done. next সোয়া এতিয়া আমি গ্ৰিড এখিনি গ্ৰিড লাইনস হয় এডাল 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 আৰু এডাল চাৰিডাল গ্ৰিড লাইন আছে এই সার্কেলটো সৰু সার্কেলটো যোনটো আঁকিছা যোনটো গ্ৰিড লাইনত মিট কৰিছে ইন্টারসেক্ট কৰিছে লগ হৈছেগে হেগিটা পইণ্ট আমি গুটেগিটা মাৰ্ক কৰিম যেনেকে মই দেখাইছো তেনেকে মাৰ্ক কৰি দিয়া টোটাল কেটা পইণ্ট পালো আমি এতিয়া 8. কেটা পালো 8. yes 8 points পাইছো পালা সবে 8 points Yes. সবৰ ভাল লাগিছে নে Yes, ma'am. ভাল লাগিছে okay so এটো 3.5 আমি 3.5 সেন্টিমিটার এটো সার্কেল সৰু সার্কেলটো আঁকিছিলো রাইট তো সেম মেজার একো ডিসপ্লেস নকৰাকে কম্পাসডাল ডিসপ্লেস নকৰাকে যোনকিটা আমি 8 পয়েন্টস পাইছো তাৰ পৰা আমি সার্কেলস ড্ৰ কৰিম কাৰণ এটো মিড পয়েন্ট হয় this is a midpoint of this radius 7 centimeter radius তো ইয়াৰ পৰা যদি আমি আকো definitely the circle will touch the center as well as the outer circle right outer a point to touch koriboge right to sobe he point to 3.5 centimeter measure kori pelai circle draw kora eta circle moi aki dekhalilu eya akilu
এটা সার্কেল আঁকিলো আঁকিলা সবে অকমান ৰৈ দিব ওকে শিওর Yes, wait. Ma'am, done. ডান সবৰে হৈছে সবৰ হলে মোক কৈ দিবা Ma'am, in every mandala, do we have to draw these type of circles? Yes, from every point you have to draw this circle taking 3.5 centimeter as radius. Then you will find a pattern. তুমি তোমালোকে এটা pattern পাই যাবাগে যেটা complete কৰিবা from every point, from the 8 points. Ma'am, can I draw from all the points? Sure. যাৰ যাৰ হৈ গৈছে start কৰি দিয়া next point এ দিও যাৰ যাৰ হৈ গৈছে sorry yeah Ma'am, খালি Sunday তে ক্লাস হ'ব এটো sorry খালি Sunday তে ক্লাস হ'ব এটো বুজি পোৱা নাই Ma'am, এইটো Sunday তে হ'ব এইটো আমি মানে ওয়ার্কশপ আজি ফার্স্ট ওয়ার্কশপ আমি Okay. আজি সানডে আমি অর্গানাইজ কৰিছো আজি যদি তোমালোকৰ ভাল লাগে তোমালোকে যদি এডভান্স মান্ডালা শিকিব বিচাৰা আমি তেতিয়া আৰু এখন এডভান্স ওয়ার্কশপৰ এৰেঞ্জ কৰিম আজি কমপ্লিট হোৱাৰ পিছত তোমালোকৰ ফিডবেকৰ মতে আমি আৰু মানে এডভান্স টেকনিক্সৰ কাৰণে ওয়ার্কশপ অর্গানাইজ কৰিব পাৰিম কিন্তু কৰিলে আমি মোস্টলি সানডেতে কৰিম আজি মানে আৰম্ভণিৰ কাৰণে মই এটা তোমালোকক বেসিক মান্ডালা শিকাইছো যাতে তোমালোকৰ কনফিডেন্স আহে আৰু তোমালোকে বুজি পোৱা যে কি হয় তাৰ পিছতে এডভান্স লেভেললৈ যাব পাৰিম ঠিক আছে তো যাৰ যাৰ ফাৰ্স্ট সাৰ্কেলটো হৈ গৈছে গুটেইকিটা পইণ্টেদি বাকিখিনি সাৰ্কেল আঁকি শেষ কৰি পেলোৱা তো মই এতিয়ালৈকে 1 2 3 4 এই পইণ্টটোলৈকে আঁকিলো Khali be careful that the circle passes through the center and touches the outer circumference of the bigger circle. ৰবা মই খিলে গণ্ডগোল কৰিলো কাৰোবাৰ যদি কিবা গণ্ডগোল হয় ইটস ওকে একো ডাঙৰ কথা নহয় Ma'am, it formed a beautiful flower pattern. কাৰোবাৰ ফৰ্ম হৈছে Yes, ma'am. কেনেকুৱা লাগিছে প্যাটাৰ্নটো দেখি Ma'am, like a flower. ইয়া এনেকুৱা হৈছে নে মই যেনেকুৱা দেখাই থৈছো স্ক্ৰিনত Yes, ma'am. ভাবিছিলা নে এনেকুৱা ফৰ্ম হ'ব যে No, ma'am. তো দেখিছা কিমান ইজিকেও মান্ডালা আঁকিব পৰা যায় বেলেগ বেলেগ মান্ডালাৰ কাৰণে বেলেগ বেলেগ প্যাটাৰ্ন ফলো হয় বেলেগ বেলেগ টেকনিক ইউজ কৰা হয় এটো মান্ডালাৰ কাৰণে আমি আজি এটোই টেকনিক কৰিছো সৰি সবৰে হ'ল কি No, ma'am, মোৰ হোৱা নাই Okay. ৰ'ব Okay, sure. এটা সার্কেল হয় 8টা সার্কেল হ'ব টোটাল কারণ there were 8 points Ma'am, so aqua ma'am, in the every mandala, do we have to draw these type of circles?
No. Every mandala has different techniques. This is a simple mandala. Aru basically, we draw freehand. I mean, khali mane hate diye mane mandala ako. So etu as a beginner, etu technique সবতছে best হয় because lines akude problem হবও পাৰে যেতিয়া আমি পেনেদি এখিনি আঁকিম ফিল আপ কৰিম যেনেকে নেক্সট ষ্টেপটো আমি এনেকে কৰিম এটো আঁকিম তো প্ৰেক্টিচ লাগিব তো তেতিয়া লাহে লাহে ফ্ৰী হেণ্ড আঁকিব পাৰি বাছ কেইটামান চাৰ্কেল আৰু গ্ৰিড লাইনছ খিনি বনাই ফ্ৰী হেণ্ড আঁকা যায় মেম মই এতিয়া মাণ্ডেলা বনাইছো ঘৰত ওকে তুমি বনাইছিলা মেম ওকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰিবা মোৰো ভাল লাগিব চাই ঠিক আছে Ma'am, I have also drawn some mandalas. ওয়াও ভাল নিজে শিকা তোমালোকে নিজে Yes, শিকা মেম Ma'am, I have taken a workshop, but there it was not shown in that this process. It was shown in line process, but I am not clear with this line process. Okay, that's a advanced level technique. This is a basic technique. So if you go through this technique, so definitely you will next time to me jete sabage hetu technique tetia you will understand the technique. Okay, sabor hol aki? Yes, ma'am. মেম Can I go to the next step? Yes, ma'am. Yes, ma'am. Okay, sure. ঠিক আছে আমি এটা নেক্সট স্টেপ যাম যেটো মোৰ মাণ্ডালাটো আছিলে এতিয়া আমি কি কৰিম পেন আছে সবৰে যিকোনো পেন মই I'm taking a classmate octet gel যিকোনো পেন ball pen gel pen black blue any pen you can take What color? any color of your choice blue yellow red যিকোনো যি মন যায় লোলা সবে পেন এটা Yes, ma'am. ওকে তো আমি যোনটো মিডল পইণ্ট আছিলে চেণ্টাৰ অফ দ্য চাৰ্কল দ্য বিগাৰ চাৰ্কল সেইটো মাৰ্ক কৰি ললো আৰু এইটো পেটাৰ্ণ দেখিছানে ইয়াত এটা পেটাৰ্ণ ফৰ্ম হৈছে ইটছ লাইক আ ফ্লাৱাৰ ৰাইট চোৱা এইটো এটা পেটাৰ্ণ ফৰ্ম হৈছে মই যেনেকৈ দেখাইছোঁ তো সেইটো আমি পেনেদি ডাৰ্ক কৰিম উইল ডাৰ্কেন দ্য লাইনছ নাও অ'কে তো এনেকৈ এইটো এটা পেটেল ফৰ্ম হ'ল দেখিছানে আঁকিব পাৰিছা সবেই যোনডাল পেন্সিল মাৰ্ক গৈছে পেন্সিল মাৰ্ক যোনফালেদি হৈছে সেইফালেদি উইথ ফ্ৰী হেণ্ড খালী হাতেৰে আমি এতিয়া একো ব্যৱহাৰ নকৰোঁ তো দিছ ইজ পেন্সিল দি আমি যিটো ফৰ্ম কৰি লৈছোঁ ইটছ এ গাইড টু আৱাৰ মাণ্ডালা তাত আমি ফ্ৰী হেণ্ড কৰিম অ'কে চ' নেক্সট পেটাৰ্ণটো আমি ফিল আপ কৰিছোঁ তেনেকৈ গোটেইকেইটা ফিল আপ কৰা ৰোটেট ইয়ৰ পেপাৰ এনেকৈ ৰোটেট কৰি ল'বা তেতিয়া আঁকিব তোমালোকৰ সুবিধা হ'ব ডান এভৰিৱান লাহে লাহে আঁকা Ma'am, done. Done? Everybody? নো এনেকুৱা ফৰ্ম হ'ব চবৰে হ'লনে
Yes, ma'am. Done, Yes, ma'am. everyone? Okay, so next আমি কি কৰিম? Done. Okay, এটো এতিয়া just এটা pattern বনিলে. We'll fill these patterns. হেবিলাক mandala patterns কয়. তো আমি যেনেকে আমি simple এটা circle আঁকিছো ইয়াতে ভিতৰতে any place. Select any place আৰু এটা simple point circle হাতেৰে free hand draw কৰা. যিকোনো point. প্ৰত্যেকটোতে এটা এটা point circle draw কৰি যাবা. Free hand. আৰু সেইকাৰণে কয় যে mandala increases your focus. এতিয়া গম পালা কিয়? Ma'am, done. Done. Then fill the circles. Fill the small circles like this. Done, everyone? Yes, ma'am. আৰু এটো সাৰ্কেলৰ পৰা to the center এটো যেনেবা মই পইণ্ট বুলিয়ে কৈছো এটা বিগ পইণ্ট এইটোৰ পৰা এই চেণ্টাৰৰ পৰা just draw a straight line এটা straight line আঁকা now see ইয়াত ফুলত যে যেনেকে petals থাকে তেনেকে petal form হ'লে গুটিকিটা সাৰ্কেলৰ পৰা চেণ্টাৰলে lines join কৰি দিয়া you will see something like this wait enukwa isn't this interesting hoy nai kwa Yes, ma'am. Yes, ma'am. Ma'am, done. done everyone Done. okay the next pattern ole ami jam etu hoy gol the first circle is complete now the second to le jam same style ot ami outline gita draw korilom we'll draw the outline again sorry Ma'am, the second petal. yes ami second pattern to form korim etia কমপ্লিকেট লাগা বস্তুটো ইজি লাগিছে এতিয়া ইজি লাগিছে নে সবৰে Yes. Yes, ma'am. Ma'am, done. done everybody Ma'am, next কি কৰিব লাগিব আপোনাৰ স্ক্ৰীনখন লোৱা নাই স্ক্ৰীনখন সবে কাৰো কাৰণে ওলোৱা নাই নে মই Ma'am, দেখিছো আহিছে. এখন দেখিছা দেখিছো okay এটো ফর্ম হল হৈ গল মেম এটো ফর্ম হলে আমি কি কৰিম জেনাৰেলি আমি কি কৰো যেতিয়া এটা ফিল কৰিব লাগে প্যাটাৰ্ন তো তেতিয়া প্যাটাৰ্নটো ফিল কৰোতে আমি আৰু এটা ভিতৰত লাইন আকো ওকে তো এটো যোনটো এডাল লাইন যোনডাল আছে হেডালৰ অলমোস্ট প্যাৰালেলি ইটস আ কার্ভ তো সমানকে এনেকুৱা এডাল ভিতৰত মানে লাইন আকো যেহেতু দিস ইজ ফৰ নিটনেস যাতে আমি ইয়াত যেতিয়া
পেটাৰ্ণ আকৌ ফিল আপ কৰিমগে আৰু ইয়াৰ লগত দুটা বস্তু মিক্স হৈ নাযায় যেনেকৈ মই এইটো মাণ্ডালা আঁকি থৈছিলোঁ তোমালোকক দেখাবৰ কাৰণে ইয়াত যেতিয়া আমি পেটাৰ্ণটো ফিল আপ কৰিমগে এইটো মিক্স হোৱা নাই there is a gap আমি সদায় এটা গ্যাপ এৰো কাৰণ আমাক এটা নিট মাণ্ডালা লাগে যদি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ মানে আউটাৰ পেটাৰ্ণটোৰ পৰাই তেতিয়া নিটনেছটো নেদেখায় কেতিয়াবা মিক্স হৈ যায় দেখিবলৈ বেয়া হৈ যায় তো আমি সদায় যে এটা ইনাৰ সৰু অলমোষ্ট অকমান সৰুকে এটা পেটাৰ্ণ ফৰ্ম কৰি লওঁ লাইন মানে কাৰ্ভ ড্ৰ কৰি লওঁ now you can see এইটো লগত এইটো ক্লিয়াৰ দেখাইছে ৰাইট এইটো হিমান ক্লিয়াৰ দেখুৱা নাই হয় নাই তো তেনেকৈ আমি প্ৰত্যেকটোতে এনেকৈ ফৰ্ম কৰিম অ'কে নেক্সট ফৰ্ম কৰাৰ পিছত কি কৰিম ইয়াতে এটা সৰু আকৌ চাৰ্কেল আঁকিম ফ্ৰী হেণ্ড অ'কে আৰু এইখন যোনখন গেপ থাকি গ'ল এইখন ডাৰ্ক কৰি দিম লাহেকে অ'কে নেক্সট এই যোনডাল লাইন আছে দেখিছানে লাইনডাল সেইডাল দি উইল ড্ৰ ষ্ট্ৰেইট লাইন and then দেখিলা পাত নিচিনা এজ এ লিফ এনেকুৱা কিছুমান সৰু সৰু লাইনছ ষ্ট্ৰেইট লাইন বা কাৰ্ভ লাইন ইউ কেন অলছ' ফ'ল' কাৰ্ভ মই ষ্ট্ৰেইটে কৰিছোঁ ষ্ট্ৰেইট লাইন আঁকিলোঁ চিমিলাৰলি য'ত ইয়াত টাচ হৈছে উইল ৰিপিট ফৰ দ্য আদাৰ ছাইড চিমেট্ৰিকেলি ফৰ্ম হ'ল চবৰ এনেকুৱা এইটো কোনোবাই বুজি নাপালা যদি কৈ দিয়া মই ইটো কাৰণে আকৌ বুজাই দিম আকৌ বুজাব লাগিব পাৰিছেনে আঁকিব চবেই তোমালোকে সকলোৱে আঁকিব পাৰিলানে Yes, ma'am. Yes, ma'am. চবেই আঁকিলা চিমিলাৰলি কোৱা ওকে চিমিলাৰলি এইখিনি যিখিনি থাকি গৈছে টোটেল 1 2 3 4 5 6 7 সাতটা সেম প্যাটাৰ্ণত বাকিখিনি ফিল আপ কৰি দিয়া যাৰ যাৰ এটো ফাৰ্স্টটো হৈ গৈছে তো এইগিটাও ফিল আপ কৰি দিয়া চিমিলাৰলি ফাৰ্স্ট এটা সাৰ্কেল small circle aru for neatness we are going to draw a inner line curve you can see then draw a line straight line and then form patterns like a leaf jar jar হৈ গৈছে কমপ্লিট কৰি দিবা বাকি গুটি গিটা কাৰবাৰ কিবা স্টেপ মিস গৈছে কনফিউজন আছে
তোমালোকে সবে ফলো কৰিছা নহয় মেমক আৰু পেটাৰ্নটো আঁকি গৈছা? Yes, ma'am. Okay. আজি এটো ওয়ার্কশপে তোমালোকক লাইনস কার্ভস সার্কেল এবিলাকৰ ফ্ৰী হ্যান্ড অকাৰ প্ৰেক্টিস কৰাব তো মেইনলি হেতুৱে ফোকাস আছিল আজি যাতে তোমালোকৰ এখিনি প্ৰেক্টিস হয় বিকজ লাইনস কার্ভস এখিনি ফ্ৰী হ্যান্ড আঁকিব পৰাটো অকমান প্ৰেক্টিস লাগে আৰু লাহে লাহে প্ৰেক্টিস কৰিলে তোমালোক বহুত ধুনীয়া ধুনীয়া নিজে মান্ডালা বনাব পাৰিবা সিমেট্ৰিক্যালি মান্ডালা বনাব পাৰিবা যেতিয়া মই স্টার্ট কৰিছিলো তেতিয়া মোৰো লাইনস ইমান স্ট্ৰেট মানে ধুনীয়াকৈ আঁকিব ময়ো পৰা নাছিলো কিন্তু লাহে লাহে ইমপ্ৰুভ হৈ গৈ থাকিলে তো নিজৰ ইমপ্ৰুভমেন্টটো কৰিবলৈ তোমালোকে ধৈৰ্য ধৰি আঁকি থাকিব লাগিব যদি তোমালোকে আৰ্টটো এই আৰ্ট ফৰ্মটো ভাল পাইছা কিন্তু এটা মই গ্যাৰান্টি দি ক'ব পাৰিম যে তোমালোকৰ কনসেন্ট্ৰেশন বহুত বাঢ়ি যাব ধৈৰ্য পেশেন্স এইবিলাক বহুত বাঢ়ি যাব সেইটো মই গ্যাৰান্টি দিব পাৰিম যিকোনো কামত তোমালোকে সেইখিনি এপ্লাই কৰিব পাৰিবা আমি এনেকুৱা এটা পামগে তোমালোকৰ সবৰে প্যাটাৰ্নটো ফৰ্ম হৈছে নে? Ma'am, হৈছে. Yes, ma'am. Yes, ma'am. কমপ্লিট হল এটো স্টেপ No. ওকে Yes, ma'am. Ma'am, yeah ma'am, I have finished, but ma'am, I want to ask that, ma'am, in the leaf, why we have drawn this circle? sorry it Ma'am, in the leaf, while making the leaf pattern, okay at the down, why we have drawn the circle? it's simply a design if you don't want the circle it's okay it's up to you but it looks great you can see here if the line touches here then kiba ta missing thakibo there will be some kind of mane dhuniya na lagibo dekhibo like yat dekha paba tumi soa yat dhuniya lagise dekhibo that's why we are putting a circle and darkening this area buji paisa বা তোমালোকে ডাইৰেক্টলিও আঁকিব পাৰা ইয়ালৈকেও লাইনছ আঁকিব পাৰা মানে যিমান মানে হেৰি ভৰাবা তোমালোকে সিমান ধুনীয়া লাগিব প্যাটাৰ্নটো দেখিবলৈ Okay, যিমান মানে ডিটেইল দিবা যেনেকে মই এটা দেখাইছো ৰবা এক মিনিট জাস্ট এ মিনিট যাৰ যাৰ হৈ গৈছে তাহাঁতৰ কাৰণে বাকিখিনি কমপ্লিট কৰি দিয়া এটোত চোৱা ইয়াত মই কিমানখিনি ফিল আপ কৰিছো দেখিছা এইবিলাকত বহুত ফিল আপ কৰি দিছো বহুত ডিটেইল দিছো সেইকাৰণে ইটস লুকিং কমপ্লিকেটেড যিমান ডিটেইল দিবা সিমান কমপ্লিকেট লাগিব সিমান ধুনীয়া লাগিব বস্তুটো দেখিবলৈ সিমিলাৰলি এটোত চাবা এটোত ইয়াত কিমান ডিটেইলছ আছে 14 by 14 ইঞ্চ এটো কিমান ডাঙৰ হ'ব মানে এডাল দীঘল স্কেল ইটস আ 12 ইঞ্চ হয় ৰাইট তো তাতকে আৰু 2 ইঞ্চ বঢ়াই দিয়া তো এটো কিমান ডাঙৰ এখন মানে ক্যানভাস বুলিয়ে ক'ব পাৰি এখন কিমান ডাঙৰ হৈছে দীঘল স্কেললতকে আৰু অকমান দীঘল ইয়াতো যিমান ডিটেইল দিবা যিমান ডিটেইলছ দিয়া হয় হিমান ধুনীয়া লাগিব দেখিবলৈ গম Yes. পাইছা Yes, ma'am. আৰু সেই কাৰণে এটোত চোৱা
এটুত কিমান ডিটেইল ভৰাইছো মই ইয়াত কিমান ডিটেইলছ দিয়া হৈছে এইবিলাক সব ফ্ৰী হেণ্ড Ma'am, got it. Okay. Next step যাও Yes, ma'am. Yes, ma'am. Okay. তো next আমি এটো fill up কৰিম বা তোমালোকৰ যদি কিবা মন গৈছে বেলেগ প্যাটাৰ্ন ভৰাবলে নিজৰ পৰা তো ভৰাব পাৰা এনেকুৱা নহয় যে মই যেটোৱে ভৰাইছো হেতুৱে কৰিব লাগিব জাস্ট এটাই কৈছো যে আউটলাইন আৰু নিটনেছৰ কাৰণে এটা এনেকুৱা লাইন বনাই লবা তেতিয়া to look beautiful একিটা মিক্স হৈ না যায় তেতিয়া তো নিটনেছৰ কাৰণে সদায় এটা আৰু এটা লাইন বনাই লবা ঠিক আছে তো সিমিলারলি আমি গুটেখিনি এটাকে ফিল আপ কৰিম একে প্রসেস বাট প্যাটার্ন বেলেগ কৰিম যেতিয়া তোমালোকৰ প্ৰেক্টিস হৈ যাব কনফিডেন্স আহি যাব লাইনস আকুতে কাৰ্ভস আকুতে যিকোনো এংগলৰ পৰা আঁকিব পাৰিবা যোনটোন ফালৰ পৰা কমপ্লিট কৰিব পাৰিবা done everyone No, ma'am. Yes, ma'am. okay তো নেক্সট আমি এটা ফিল আপ কৰিম তাৰ কাৰণে अगेन আমি এটা সৰু সাৰ্কেল আঁকি লৈছো ইয়াত তো যদি সাৰ্কেল আঁকিব মনো না যায় it's up to you but the more details the more beautiful it will look সৰু সাৰ্কেল আঁকিলো darken কৰি দিলো lines then again for neatness I'm drawing another curve here and next step to যদি দিগদাৰ পোৱা I'll show with a pencil এডাল দি আঁকি লবা then পেনেদি darken কৰিব পাৰিবা so simply draw a shape like this আঁকিলা okay আৰু it's like a flower নিচিনা কিছুমান shape বনাম আমি এটা ইয়াত কৰিলো আকৌ ইয়াত এটা কৰিলো similarly পেন্সিল কৰি ল'ব পাৰিম নে কৰিব পাৰিবা যদি পেনেদি প্ৰথমটো ভুল হৈ যাবও পাৰে তো পেন্সিল দি কৰিলে ভুল হোৱাৰ চান্স নাথাকে you can use an eraser আৰু এটা মই দেখাই দিছো কাৰোবাৰ মিছ হৈছে যদি এটা সাৰ্কেল আঁকিছো for neatness I'm drawing another curve here then draw up petal ইফালে এটা আঁকিছো এনেকে বাকি এইখিনি জয়েন কৰি দিছো similarly ইয়াত এটা আঁকিছো আৰু এটা জয়েন কৰি দিছো পাৰিলা আঁকিব সবে Yes, ma'am. Yes, ma'am. এনেকুৱা হ'ব তাৰ পিছত সেইখিনি পেনেদি ডাৰ্ক কৰি দিব পাৰা এতিয়া if you are satisfied with your pattern
যদি তুমি satisfy হয় যে ঠিকে আছে মোৰ প্যাটাৰ্নটো ওকে we can go to the next step and we can darken the lines done ঠিক আছে next এখিনি খালি হৈ থাকিলে ৰাইট সবৰে খালি হৈ আছে নে এইখন জায়গা Yes, ma'am. তো তাত আমি সৰু সৰু কিছুমান আকৌ সার্কুলার অবজেক্ট বা তোমালোকৰ মন গলে বেলেগ অবজেক্ট লাইনস ড্ৰ কৰিব পাৰা লাইক দিস এনেকে কিবা ফিল আপ কৰিব পাৰা লাইনসও এনেকে ড্ৰ কৰি পেলাই ফিল আপ কৰি দিব পাৰা বা ফিল আপ কৰি দিবা the more detail যেনে যেতিয়া কৈছো the more detail the more beautiful it will look বা এনেকুৱা সার্কেল সৰু সৰু আঁকিব পাৰা মই সার্কেল আঁকি ভাল পাওঁ সেইকাৰণে মই জেনাৰেলি সার্কেলতে থাকো যদি তোমালোকে লাইনস ভাল পোৱা if you love lines তো go to it. Okay আকৌ ইয়াতো তেনেকৈ আমি ফিল আপ কৰিম পাৰিলা সবৰ এই দুটা হৈ গৈছে নে কমপ্লিট তোমালোকে কৰিছা মেমে কোৱাটো ফলো কৰিছা এইটো প্যাটাৰ্ন কমপ্লিট কৰিলা মেম মই আঁকি আছো ওকে ওকে এটলিষ্ট এই দুটা আঁকি লোৱা বাকিখিনি তোমালোকে পিছত ফিল আপ কৰিব পাৰিবা মই জাস্ট বাকি কমপ্লিট কৰাটো দেখাই দিম বাস এই দুটা আঁকি লোৱা Akin, ma'am. সবৰ হৈ গলে জনাই দিবা যেটা তুমি গোটেইখিনি আঁকি শেষ কৰিবা it will look something like this এতিয়া কাৰণে বাস এই দুটা ফিল আপ কৰি দিয়া done everyone Yes, ma'am. done next step যাব পাৰো Ma'am, first two pairs are completed. these two pairs are complete Yes, ma'am. can I go to the next step everybody okay তো আমি কি কৰিম এখিনি তোমালোকে পিছত কমপ্লিট কৰি লব পাৰিবা ওকে তো আমি লাষ্টৰ যোনটো প্যাটাৰ্ন ফৰ্ম হ'ব হেতু I'll show you now তো কি কৰিবা লাষ্টত এটা আছেগে দেখিছানে this curve এই কার্ভডাল darken the line sorry darken the curve ঠিক আছে এটো কৰিলা সবে again একেলগতেও আঁকিব পাৰিবা for neatness I'm drawing another curve
আকিলা ছবি আকিলা ছবি Yes, ma'am. এতিয়া কি Yes, কৰিম as this is our last pattern last step হয় এটো so এইখিনি যোনখিনি এটো যোনটো গ্যাপ ফৰ্ম হৈছে এইখিনি will darken this area okay তো এটো কৰিলে কি হয় যেহেতু এটা this is the last মানে pattern এটো bright লাগিব your mandala will look bright it will brighten the mandala সেইকাৰণে এইখিনি গ্যাপটো ফিল আপ কৰি দিয়া সবে এটা চাব পাৰিবা ব্ৰাইট লাগিছে সবৰে Yes, ma'am. সিমিলারলি ইগিটাটো আমি কমপ্লিট কৰি দিম তেনেকুৱাকে ঠিক আছে তো এটো তোমালোকে পিছতো কৰিব পাৰিবা এটো চাব পাৰা এটো আৰু এটো কোনটো ব্ৰাইট লাগিছে চোৱা ডেফিনেটলি এটো হয়নে তো যেতিয়া আমি গুটেটো কমপ্লিট কৰিম চোৱা মান্ডালাটো ব্ৰাইট হৈ গৈছে হৈছে নে Yes, ma'am. Yeah. তো আমি পিছত তোমালোকৰ পাছত গুটিখিনি ব্ৰাইট কৰি লবা ঠিক আছে তো জাস্ট এটোই মই দেখাই দিছো এটা বিকজ there are repeated patterns তো এটা দেখাই দিলে তুমি তোমালোকে বুজি পাবা তো সিম্পলি এনেকুৱা সার্কেলস আকি তিনটা সৰু সৰু এটা ডাঙৰ এটো মই অলপ ডাঙৰ আকিছো এটো অলপ সৰু সাইজত আকিছো আৰু এটো সাইজতে অলমোস্ট এটো সাইজতে এটা সার্কেল আকিছো একদম সার্কেল নহলেও হ'ব ইটস ওকে এন্ড সার্কেল আকি ডার্ক কৰি দিবা done then ইয়াৰ লগত join the simple and beautiful pattern form হৈ গল চোৱা right পাৰিছে সবে টান লাগিছে নেকি No, ma'am. No, ma'am. তো এটো কৰি যেতিয়া তোমালোকে এনেকে আকি নেক্সট এটো ডার্ক কৰা দেন এটো যেতিয়া কমপ্লিট কৰিবা ইট উইল লুক সামথিং লাইক দিস গুটিকিটা একেটা ফলো কৰি পেলাই পিছত তোমালোকে ফিল আপ কৰি দিবা আৰু যিমান পাৰা ফিল আপ কৰিব ট্ৰাই কৰিবা যিমান অৰ্নামেন্টস দিবা যিমান ডিটেইল দিবা হিমান ইট উইল লুক বিউটিফুল তো ইয়াতো অলপ দেখিছো যে খালি খালি জায়গা ইনে পৰি আছে যেহেতু আমি পেন্সিল মাৰ্কখিনি আমি মোহাৰি দিব পাৰিম ৰাইট পেন্সিল মাৰ্কখিনটো ডেফিনেটলি পিছত মোহাৰিয়ে দিবা তোমালোকে তাৰ পিছত ইয়াতে যিকন খালি জায়গা অলপ গ্যাপ এৰ খাই গৈছে তাতে আমি সৰু সার্কেল আকিলো আকিব পাৰা নে আকিলো একো কেছ নাই বাট মই আকি দিছো কাৰণ মই ভাল পাওঁ ডিটেইল দি বেছি আৰু লাষ্টত কি হয় জানা যেতিয়া তোমালোকে মান্ডালা এটা কমপ্লিট কৰিবা তোমালোকে ধৰিব নোৱাৰিবা ক'ত ষ্টপ কৰিবা মানে নিজক ষ্টপ কৰিবই নোৱাৰা আকিয়ে থাকিব মন যায় তো চোৱা ইয়াত যেতিয়া মই অকা নাছিলো এই সৰু সৰু সার্কেল গিটা সৰি বা এটো মই যেতিয়া আকি দিলো this looks more beautiful right হয়নে নহয় এটুতকে Ma'am. এটো বেছি ধুনিয়া লাগিছে দেখিব রাইট তো try to fill as much as you can okay তো পিছত তোমালোকে গুটিখিনি ফিল আপ কৰি পেলাই এখিনি যিমানখিনি আছে এখিনি গুটিখিনি ফিল আপ কৰি পেলাই মোক দেখাব পাৰিবা পিছত বা চিন্ময় বা গ্ৰুপতো দিব পাৰিব ফেসবুকৰ হয় নাই
হয় তোমালোকে ইয়াত এটা সাৰপ্ৰাইজ আছে তোমালোকে যোনে যোনে আজি পাৰ্টিসিপেট কৰিছা তোমালোকে নিশ্চয় মেমৰ লগত ফলো কৰি তোমালোকে কৰি আছে ৰাইট সো তোমালোকে কমপ্লিট কৰা গোটেইখিনি ডিটেইলিং কৰি পিনি তোমালোকে গ্ৰুপত পোষ্ট কৰিবা আৰু যোনখন সবতছে বেষ্ট হয় ইউ উইল গেট এ সাৰপ্ৰাইজ ফ্ৰম আস Wow. ওকে So it's very exciting. তোমালোকে কমপ্লিট অকমান কৰিবা দেৰিকে দিলে হ'ব নে? হ'ব তোমালোকে কমপ্লিট কৰি দেৰিকে দিলে হ'ব কমপ্লিট কৰিবা মেমে কোৱা নিচিনাকে মেমে যেনেকে ক'লে প্যাটাৰ্নটো কমপ্লিট কৰিবলৈ কমপ্লিট কৰিবা কমপ্লিট কৰি গ্ৰুপত পোষ্ট কৰিবা আৰু এটা কোৱা বা যদি ইন কেস পারফেক্ট নহলে মেমৰ নিচিনা পারফেক্ট হলে ইটস ওকে ইটস আ ফার্স্ট টাইম তোমালোকে গ্ৰুপত পোষ্ট কৰিবা ওকে তেতিয়া মেমে তোমালোকক ফিডব্যাকো দিব পাৰিব কোন দুকাত তোমাৰ মিস্টেক হল ক'ত তুমি ইমপ্ৰুভ কৰিব পাৰিবা তেতিয়া তুমি ফিডব্যাকটো পাবা ওকে আৰু এটা কথা এটো ভিডিওটো মই তোমালোকৰ লগত শেয়াৰ কৰি দিম মই বাক লিংকটো পঠিয়াই দিম ইয়াত দিলে মেবি মানে কল মানে হেৰিটো ডিসকানেক্ট হৈ গলে লিংকটো হেৰাই যাব পাৰে তো আইল প্ৰভাইড দা লিংক টু চিন্ময় বা বাই তোমালোকৰ লগত লিংকটো শেয়াৰ কৰি দিব ঠিক আছে বা শিওর ওকে তো যদি পাহৰি গলা যে ফাৰ্স্ট স্টেপত আমি কি কৰিছিলো বা সেকেন্ড স্টেপত কোনটো স্টেপত কি কৰিছিলো তো ভিডিওটো ফলো কৰি পেলাই আকৌ তোমালোকে এটো সেম মান্ডালাটো ভিডিওটো মই প্ৰভাইড কৰি দিম ওকে তো তাতো একো প্ৰবলেম নাই তো বাকি তোমালোকে গুটেখিনি কমপ্লিট কৰি দিব পাৰিবা ঠিক আছে ওকে সবৰে ভাল লাগিলে নে ভাল লাগিলে মেম ওকে Yes. এতিয়া ভাল লাগিলে। তোমালোকে পিছত কমপ্লিট কৰি দিবা গুটেখিনি আৰু এটা আমি এটা সিম্পল এটা কুইজ হুদিম ঠিক আছে সবে দেখিছানে স্ক্ৰিনখন Yes, ma'am. ওকে তো Yes, ma'am. এই গুটেকিটা এনিমেল চিনি পাইছা Yes, ma'am. বার্ড হয় এটো মাংকি বান্দৰ আৰু এটো মকৰা হয়নে তো গুটেকিটাৰ ভিতৰত কোনে মান্ডালা বনাই কোৱা মেম Spider. স্পাইডাৰ হয়নে সবৰ কাৰণে স্পাইডাৰ Yes, ma'am. yes মেম yes very good এখন চোৱা একদম পারফেক্ট নহলেও কিন্তু হিটো কিবা কিবি কৰি পেলাই বনাইছে ন সো এইবিলাক গ্ৰিডস বনাইছে তাৰ এটা সেন্টাৰ আছে ইয়াত এইখিনিত এটা এইবিলাক গ্ৰিডস বনাইছে এইবিলাক গ্ৰিডস বুলি কয় যেনেকৈ আমি 45 ডিগ্ৰী এংগল 45 90 এনেকৈ গ্ৰিডস বনাইছিলো ডাঙৰ ডাঙৰ মান্ডালা আঁকিলে সেই তেনেকৈ ডাঙৰ ডাঙৰ গ্ৰিডস এনেকুৱা এগাল এগাল গ্ৰিডস বনাব লাগে এনেকৈ গ্ৰিডস বনাই তাৰপিছত সাৰ্কেল ফৰ্ম কৰিছে হিউ এটা মান্ডালা বনাই দিছে চোৱা সবেই মান্ডালা বনায় ঠিক আছে আৰু কিবা কোৱেশ্চন আছে তোমালোকৰ কিবা কোৱেশ্চন মোক ফলো কৰিব পাৰিবা ইউটিউবত আছো মই ক্ৰাফটিছা আৰ্ট হিচাপে মই বাক লিংকখিনি গুটেখিনি দি দিম তোমালোকে বাৰ পৰা লুক পাই যাবা ক্ৰাফটিছা ইনষ্টাগ্ৰামত আছো ফেসবুক পিন্টাৰেষ্ট ওকে ঠিক আছে ঠিক আছে মেম তো সবৰ ভাল লাগিলে নে Yes, ma'am. বহুত ভাল লাগিলে সবৰে বহুত নে কমকে বহুত। বহুত ভাল বহুত। লাগিলে থ্যাংক ইউ মোৰো Ma'am, বহুত ভাল লাগিলে। ওকে মোৰো বহুত ভাল লাগিলে তোমালোকৰ যদি ভাল লাগিছে থ্যাংক ইউ সো মাচ মনালিসা তুমি তোমাৰ ইমান বিজি শেডিউলৰ মাজত আমাক মোৰ ইমানখিনি complete টাইম নাই দিলা হোৱা, মই কৰি দিম। কি ক'লা তুমি আকৌ ৰিপিট কৰিবা মোৰ complete নাই হোৱা, মই কৰি দিম। কমপ্লিট কৰি দিবা ওকে ওকে কমপ্লিট কৰি দিবা ওকে থেংক ইউ মনালিসা তুমি ইমান তোমাৰ বিজি শেডিউলৰ মাজত আমাক ইমানখিনি টাইম দিয়াৰ কাৰণে আৰু মানে মনালিসাই শ্বেয়াৰ কৰাৰ নিচিনাকৈ আমি অলৰেডি গ্ৰুপত crafticia.com-ৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু আন সকলো লিংক পোষ্ট কৰিছোঁ আৰু মই সকলো মানে পাৰ্টিচিপেণ্টক ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে তেতিয়া মান্ডালা আৰ্ট ফৰ্মৰ নতুন নতুন এডভান্স টেকনিক্সখিনি মেমৰ পৰা শিকিব পাৰিবা ভিডিঅ'খিনি যদি ফ'ল' কৰা আৰু তোমালোকৰ যিকোনো কুৱেশ্যন বা ফিডবেক থাকিলে আমাক জনাবা গ্ৰুপতো পোষ্ট কৰিব পাৰা বা আমাৰ হোৱাটছএপ নাম্বাৰটো দিব পাৰা আমি তেতিয়া তোমালোকৰ যদি ভাবা তোমালোকে আৰু মানে এডভান্স ফৰ্মত মান্ডালা ৱৰ্কশ্বপ অৰ্গেনাইজ কৰি তোমালোকৰ কাৰণে হেল্পফুল হ'ব আমাক জনাবা আমি একৰ্ডিংলি অৰ্গেনাইজ কৰিম ওকে আৰু থ্যাংক ইউ মোকো অপৰচুনিটিটো দিয়াৰ কাৰণে মোৰো বহুত ভাল লাগিলে তোমালোকৰ লগত ৱৰ্কশ্বপ কৰি
তোমালোকৰ মানে এক্সাইটমেণ্টটো দেখিও মোৰ ভাল লাগিলে ইমান ভালকে আঁকিছা ষ্টেপ খিনিও তোমালোকে বুজি পালা তাৰ কাৰণে মোৰ বহুত ভাল লাগিলে মোৰো নিজৰো এটা এচিভমেণ্ট হৈছে তোমালোকৰ লগত কৰি তো থেংক ইউ সো মাচ ভাল লাগিলে ওকে Thank you. আমি ৱৰ্কশ্বপখন ক্লোজ কৰাৰ আগতে কোনোবাই কিবা ফিডবেক দিব বা কোনোবাই কিবা ক'ব খুজিছা নেকি বা কোনো গাৰ্জেনেও মানে কিবা আপোনালোকে যদি ক'ব খুজিছে মানে ইটস ওপেন ফৰ ইউ Okay, sure. I want to ask something yeah sure that what you have taught us today in that on mandala only, can we expand it and send to you in Facebook? yeah sure you can Okay. Sure. sure Okay. ইয়াৰ সৈতে আমি আজি ৱৰ্কশ্বপ কমপ্লিট কৰিছো আৰু আকৌ এবাৰ আমি অংকুৰণৰ পৰিয়ালৰ ফালৰ পৰা মনালিছাক অশেষ ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ মনালিছা ফৰ ইয়োৰ টাইম আৰু most welcome তোমালোকে সকলোৱে মণ্ডলা মানে যোনখন ইন প্ৰগ্ৰেছ তোমালোকৰ মণ্ডলা আৰ্টখন ইন প্ৰগ্ৰেছত আছে তোমালোকে কমপ্লিট কৰি পিনি গ্ৰুপত পোষ্ট কৰিবা ওকে okay Thank you so much, everyone. Okay. Bye-bye. Have a great Thank you, Sunday. okay bye Thank you, ma'am. Bye. bye 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 Bye.